মোৰ পৰায়ণ হ মোক অৰ্পণ কৰি প্ৰত্যেকটো কাম কৰিবলৈ চেষ্টা কৰ ইয়াত কৰছি যাদা সুচি প্ৰভু ভগৱন্তৰ মুখপদ্মত বিনিষ্কৃত শ্ৰীমদ ভগৱত গীতা কিছু পাঠ আৰু আলোচনা কৰিবৰ বাবে আগবাঢ়িছোঁ আপোনালোকৰ মহান মহন্তৰ সহায় সহযোগিতা অবিহনে কাৰ্য সম্ভৱপৰ হৈ নুঠিব সেই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আপোনালোকক সদৌতিৰে শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাই আমি দুয়ো দেৱালী দেখিছোঁ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম কৃষ্ণ শ্রীমদ ভগবত গীতা যাক আমি গীতা বুলি সাধাৰণতে জানো আৰু গোবিন্দ মিশ্ৰদেৱে অনুবাদ কৰিছে শ্ৰীকৃষ্ণ গীতা বুলি এই গীতাৰ দ্বাদশ অধ্যায় আলোচনা কৰাৰ পূৰ্বত অকণমান পাতলিটো বুজি লওক ধৃতৰাষ্ট্ৰ পাণ্ডু আৰু বিদুৰ ব্যাসৰ ঔৰসত অম্বিকা অম্বালিকা আৰু এগৰাকী দাসীৰ গৰ্ভত এই তিনিজনৰ জন্ম হ'ল ধৃতৰাষ্ট্ৰ সকলোতকৈ ডাঙৰ তাৰপাছত পাণ্ডু আৰু শেষত বিদুৰ নিয়মৰ ফালৰ পৰা যিজন জ্যেষ্ঠ সন্তান হয় তেওঁ বাপেকৰ ৰাজসিংহাসনৰ অধিকাৰী হয় সেই মৰ্মে হস্তিনাপুৰৰ ৰাজপাটৰ অধিকাৰী আছিল ধৃতৰাষ্ট্ৰ কিন্তু শাৰীৰিকভাৱে তেওঁ অন্ধ হোৱাৰ কাৰণে তেওঁ সেই সুবিধাকণ নিদি তেওঁ ভাতৃক পাণ্ডুক দিলে পাণ্ডু মানে সংস্কৃতত পাণ্ডু শব্দটোৰ অৰ্থ হৈছে হিন্দীত পিলিয়া বুলি কয় আমাৰ যিটো কি বুলি কওঁ জণ্ডিছ কি কয় যিটো হালধীয়া হৈ যায় গোটেই মানুহ পিলিয়া বুলি কয় পিলিয়া কয় অসমীয়াত যিকি নহওক ইংলিছত জণ্ডিছ বুলি কয় এই পিলিয়া বেমাৰটো পাণ্ডুৰ হৈছিল জন্মৰ পৰাই তেওঁ তেনেকুৱা অসুস্থ সেইকাৰণে তেওঁৰ নাম পাণ্ডু পৰিল তেওঁ পাণ্ডুক ৰাজকাৰ্য দিলে আৰু পাণ্ডুৰ ঔৰসত কুন্তীৰ গৰ্ভতে তেওঁৰ জ্যেষ্ঠ পুত্ৰ যুধিষ্ঠিৰৰ জন্ম আৰু এটা ধৃতৰাষ্ট্ৰ অন্ধ হৈ তেওঁ যদি যুৱৰাজ বা ৰজা হ'ব নোৱাৰিলে তেওঁ এগৰাকী বিয়া কৰালে গান্ধাৰী আৰু গান্ধাৰীয়ে নিজৰ স্বামী অন্ধৰ কাৰণে তেওঁ চকুত কাপোৰ মাৰি থাকিবলৈ ল'লে ইয়াৰ তাত্ত্বিকখিনি পিছত আলোচনা কৰি যায় থুলমূলকৈ কাহিনীটো বুজিব এতিয়া নিয়মৰ ফালৰ পৰা যিজন জ্যেষ্ঠ হয় তেওঁৰ সন্তান যুৱৰাজ হিচাপে ঘোষণা কৰিব লাগে কিন্তু ডাঙৰ কথা সেই জ্যেষ্ঠজন ধৃতৰাষ্ট্ৰ তেওঁ অন্ধ গতিকে ৰাজপাটত নুঠিলে গতিকে ৰাজপাটত আছে পাণ্ডু সেইফালৰ পৰা পাণ্ডুৰ সন্তান যুৱৰাজ হ'ব লাগে আৰু এই কাহিনীটো চলি থকাৰ মাজতে দুৰ্যোধনৰ যেতিয়া ডাঙৰ হ'ল তেওঁ এটা অহংকাৰী এটা চৰিত্ৰ দেখুৱাইছে
দুৰ্যোধন ডাঙৰ হৈ পেলাই যেতিয়া যুৱৰাজ নিজে হোৱাৰ মনত কৰিলে, ধৃতৰাষ্ট্ৰ নিজৰ সন্তানৰ মোহত অন্ধ হৈ আছে, তেওঁ দুৰ্যোধনক ৰাজপাট দিয়াৰ কথা ভাবিলে। আনহাতে প্ৰজাসকলৰ দৃষ্টিত যুধিষ্ঠিৰ যিহেতুকে ধৰ্মৰ প্ৰতীক, গতিকে যুধিষ্ঠিৰক সকলোৱে যুৱৰাজ ঘোষণা কৰাৰ কথা ক'লে। আৰু এনেকুৱা খেলিমেলিৰ মাজতে দুৰ্যোধনে মামা শকুনিৰ প্ৰৰোচনাত পৰি পাশা খেল পাতে আৰু পাশা খেলত যুধিষ্ঠিৰ হাৰে। আপোনালোকে কাহিনীখিনি জানে, 12 বছৰ বনবাস, 1 বছৰ অজ্ঞাতবাস। এয়া কৰি যেতিয়া ঘূৰি আহিলে, তেতিয়া তেওঁলোকে আধা ৰাজ্য বিচাৰিলে আৰু দুৰ্যোধনে এই কথাটোত মান্তি হোৱা নাই। শেষত পঞ্চপাণ্ডৱৰ ফালৰ পৰা ভগৱান কৃষ্ণক শান্তি দূত কৰি হস্তিনাপুৰলৈ প্ৰেৰণ কৰা হয়। আৰু ভগৱান কৃষ্ণই গৈ দুৰ্যোধনক কলে যে, দাদা দুৰ্যোধন, কুৰুক্ষেত্ৰৰ যুদ্ধ যদি হোৱাটো বিচৰা নাই, তেতিয়াহ'লে মোৰ উপদেশ তুমি মানি লোৱা। দুৰ্যোধনে কলে, কেশৱ কি কৰিব লাগিব? কি মই আধা ৰাজ্য দিব লাগিব? বোলে নালাগে, মাত্ৰ 5খন গাঁও দিয়া মই পঞ্চপাণ্ডৱক বুজাই দিম। 5খন গাঁও পালে তেওঁলোক সন্তুষ্ট হ'ব। দুৰ্যোধনে কলে, 5খন গাঁওটো বহুত দূৰৰ কথা, মই বেজিৰাগৰ দুটা সামান্য মাটি কৰো, বিনা যুদ্ধত নিদিওঁ। আৰু ভগৱান কৃষ্ণ যেতিয়া দুৰ্যোধনক সুধিছিল যে, দাদা তুমি ধৰ্ম কি বুজি পোৱা নে নাই? কিমান মানুহৰ মৃত্যু হ'ব এখন যুদ্ধ হ'লে? এতিয়া আপোনালোকে দেখি আছে ইজৰাইল ইৰাণৰ যুদ্ধ হৈছে, কিমান নষ্ট হয়। দুখন দেশৰ মাজত যুদ্ধ হোৱাৰ লগে লগে গোটেই পৃথিৱী আতংকিত হৈ উঠে। কোন সময়ত কোনে পাৰমাণৱিক বোমা ক্ষেপণ কৰিব তাৰ কোনো ঠিক নাই। এতিয়া সকলো এটা চিন্তিত হৈ পৰে। ভগৱানে ক'লে যে, তুমি ধৰ্ম কি বুজি পোৱা নাই? দুৰ্যোধনে কৈছে, জানানি ধৰ্ম নাজানো প্ৰবৃত্তি, মই ধৰ্ম কি বুজি পাওঁ, মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে ক'লে, অধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছে, জানানি অধৰ্ম নাজানে নিবৃত্তি, অধৰ্ম কি সেইটো জানে, নকৰাকে থাকিব নোৱাৰে। আৰু সুবিধা দিছে, কেলাকি দেৱেনা হিদিষ্ঠিতম যথা নিৰ্জয়সি তথা কৰমি। মাধৱ পুৰুষে শ্লোকটোৰ অনুবাদ ঘোষাত কৰি, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, নিৰ্দিষ্ঠিত হৈ তুমি যেন কৰা মহা স্বামী ঋষিকেশ কৰিব তেনে। আৰু শেষত যুদ্ধ হোৱাটো নিশ্চিত হয়। এই যুদ্ধ কেৱল কৌৰৱ পাণ্ডৱৰ হৈ থকা নাছিল। এই যুদ্ধ শেষলৈ এনেকুৱা হ'ল যে এখন ধৰ্ম আৰু অধৰ্মৰ যুদ্ধ। পৃথিৱীৰ যিমানবিলাক প্ৰতাপী ৰজা আছিল, তেওঁলোকৰ হাতত দুটাই অপচন আছিল, হয়তো কৌৰৱৰ পক্ষত যুদ্ধ কৰিব, নহলে পাণ্ডৱৰ পক্ষত। আৰু প্ৰায়বিলাক ৰজা মহাৰাজে তেনেকৈ দুই পক্ষত নিজৰ নিজৰ মতামত দিয়ে। কোনোৱে ক'লে আমি কৌৰৱৰ পক্ষত থাকিম, কোনোৱে ক'লে আমি পাণ্ডৱৰ পক্ষত থাকিম। এটা বংশ মাত্ৰ যেতিয়ালৈকে তেওঁলোকে সন্মতি জনোৱা নাই, সেইটো হৈছে যদু বংশ। এতিয়া যদু বংশই সেই সময়ত এক প্ৰতাপী আছিল, কাৰণ তাত কৃষ্ণ আছে, বলৰাম আছে, গতিকে সকলোৱে ভয় কৰি থাকে। দুৰ্যোধন আৰু অৰ্জুন তেওঁলোকে ভগৱান কৃষ্ণৰ ওচৰত সহায় ভিক্ষা কৰিবৰ কাৰণে দ্বাৰকালৈ গ'ল। ভগৱান অন্তৰ্যামী, উপদ্ৰষ্টা মনোমন্তা ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি অত্যুক্ত দেহে অশ্বিন পুৰুষৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই অন্তৰ্যামী ৰূপে, উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, পৰমাত্মা হিচাপে সমস্ত প্ৰাণীৰ শৰীৰত থাকো। আৰু গতিকে ভগৱান কৃষ্ণই দুৰ্যোধনৰ মনোভাৱ জানে। দুৰ্যোধন যিহেতুকে যুৱৰাজ, তেওঁ নিজকে ৰজা বুলি ভাবে। আৰু যেতিয়া মানুহে কিবা পদবী এটা পাই যায়, যদি তেওঁ হজম কৰিব পৰাৰ কেপাচিটিটো নাথাকে, তেতিয়াহ'লে সাধাৰণ মানুহৰ লগত তেওঁ মিক্স আপ কৰিব নিবিচাৰে। মই অলপ বেলেগ, মোৰ পাৱাৰ আছে, মোৰ শক্তি আছে, মোৰ টকা আছে, মোৰ জ্ঞান আছে, গতিকে মই সাধাৰণ মানুহৰ লগত একেলগে বহিব নোৱাৰো, সাধাৰণৰ লগত আসন ল'ব নোৱাৰো, একে হৈ থাকিব নোৱাৰো, মোৰ লগত বেলেগ। ভগৱান কৃষ্ণই ভালকৈ জানিছিল, সেইকাৰণে তেওঁ শয্যাখনৰ মূৰৰ ঠিকনাত এখন সিংহাসন লগাই থৈছিল। আৰু দুৰ্যোধন যেতিয়া গ'ল,
তেতিয়া তেওঁ গৈ পেলাই দেখিলে যে মোৰ যোগ্য আসন ক'ত আছে, মই বহিব পৰা য'তে ত'তে মই বহিব নোৱাৰো, গতিকে মোৰ যোগ্য আসন দেখিলে ভগৱান কৃষ্ণৰ সজ্জাৰ মূৰৰ কিতাপত এখন আসন আছে, গতিকে তাত দুৰ্যোধনে আসন ল'লে। আৰু কিছু সময়ৰ পাছত অৰ্জুন গ'ল। অৰ্জুনে প্ৰভু ভগৱন্তৰ সজ্জাৰ যিফালে তেওঁৰ চৰণ আছিল সেই চৰণৰ ফালে গৈ চৰণ স্পৰ্শ কৰিবলৈ ধৰিলে। ভগৱান কৃষ্ণ নিদ্ৰামগ্ন হৈ থকাৰ নিচিনাকে অভিনয় কৰি আছিল আৰু অৰ্জুনৰ হাতৰ স্পৰ্শ পাইহে যেন তেওঁ সাৰ পাইছে। সাৰ পাই উঠি অৰ্জুনক সুধিলে, সখা তুমি কেতিয়া আহিলা, কিয় আহিলা? আৰু তেতিয়া অৰ্জুনে ক'লে যে হে সখা, তুমিতো সকলো জানাই যুদ্ধ হোৱাটো ইতিমধ্যে নিশ্চিত হৈছে। পৃথিৱীৰ বিভিন্ন ৰজা মহাৰাজাই দুই পক্ষত অংশগ্ৰহণ কৰিলে, এতিয়া মাত্ৰ বাকী আছে যদু বংশ। সেইকাৰণে মই আহিছো তোমাৰ সহায় ভিক্ষা কৰিবৰ কাৰণে। ইতিমধ্যে মূৰৰ কিতাপৰ পৰা দুৰ্যোধনে কৈছে, হে কেশৱ, মই অৰ্জুনতকৈ আগত আহিছো, ময়ো তোমাৰ পৰা সহায় ভিক্ষা কৰিবলৈ আহিছো, গতিকে আমাকো সহায় কৰা। আৰু অৰ্জুনৰ আগত মই আহিছো। ভগৱান কৃষ্ণই আকৌ এক্টিং কৰিলে। তেওঁ ক'লে যে দুইটা পক্ষ আহিছা, মইতো অকলশৰীয়া, মই দুই পক্ষত যাব নোৱাৰো। গতিকে তাত কোনো হাঁহি লোৱা ভগৱান কৃষ্ণ অৰ্জুনক কৈছে, এইবিলাক কথাত গুৰুত্ব নিদিবি, তোৰ নিজৰ কৰ্তব্যটো কৰ, সৎ মাৰ্গত যা, কিন্তু কৰ্তব্য কৰ। অৰ্জুনক কৈছে, তই যিটোক লৈ ভয় খাইছ যে এইবিলাক মই মাৰি দিম, এনেকুৱা হ'ব তেনেকুৱা হ'ব, চব মিছা। আৰু এটা কথা, এই চব মই অলৰেডি মাৰি থৈছো, তই মাত্ৰ নিমিত্ত হ, গোটেইখিনি মই অলৰেডি মাৰি থোৱা আছে চব, তই খালি নিমিত্ত হ যে মই মাৰিছো। কোনে মোক বধ কৰিলে? অৰ্জুনে কৰিলে। নামটো নতয়, তোৰ অবিহনেও ইয়াত কোনো নাথাকে, চব শেষ হ'ব। যত যিমান বস্তু আছে চব মই শেষ কৰি দিম, সৃষ্টি কৰাজন মই। আগবাঢ়িছে অৰ্জুনৰ মনৰ সংশয় বাঢ়ি গৈছে। আৰু অৰ্জুনক ক'লে, হে অৰ্জুন, তই চিন্তা নকৰিবি, মত্ত পৰচৰম নাম কিঞ্চিত অস্তি ধনঞ্জয় মই সৰ্ববিদম প্ৰথম সূত্ৰে মণি বনাইব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোতকে শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এডাল মালাত সূতাডালত মণিবিলাক গাঁঠি থোৱা আছে, তেনেকৈ সমস্ত জীৱ মোৰ লগত গাঁঠি থোৱা আছে। তই নিশ্চিন্ত হৈ থাক, উঠ, যুদ্ধ কৰ। অৰ্জুনৰ মনত বিভিন্ন প্ৰশ্ন আহিছে, উত্তৰ দি গৈ আছে। আৰু শেষত 10ম অধ্যায়ত বিভূতি যোগ কৰে, মই ক'ত ক'ত আছো। এই গছ যত যিমান আছে, দেৱকী, নাৰদ, ভিকু, বিভিন্নজন, মাছ, সাগৰ, যিমানবিলাক শ্ৰেষ্ঠ বস্তু মানে চব মোৰ বিভূতি, চবতে মই আছো। ঈশ্বৰ সৰ্বভূতানাম হৃদয়ে অৰ্জুন তিষ্ঠতি, সকলোৰে হৃদয়ত ভগৱান বিৰাজমান হৈ আছে। অৰ্জুনৰ মনত সন্দেহ বাঢ়ি গৈ আছে, আৰু জানিবলৈ মন গৈ আছে। ভগৱান কৃষ্ণই জানে বাহ্যিকভাৱে ই যুদ্ধ কৰিব পাৰিব, ই কিহৰ কাৰণে ইমান ভাগৰি পৰিছে, আন্তৰিকভাৱে অন্তৰীণভাৱে ভাগিব আমি মানুহ। বাহিৰত শক্তি আছে, শক্তিটো থাকিলে নহ'ব। যেতিয়ালৈকে আপোনাৰ মনটো যদি ভাগি গ'ল, তেতিয়াহ'লে আপুনি একো কৰিব নোৱাৰে। আগতে আমাৰ ল'ৰা ছোৱালীয়ে কয় যে অংক বুলি ক'লে 7 জাপ মাৰিব, মই মেথছ নোৱাৰো, মই গণিতত একদম বেয়া। নিগেটিভিটিয়ে ভৰি আছে। গোটেইবিলাক ঋণাত্মক চিন্তাৰে আমাৰ ল'ৰা ছোৱালীৰ মনবিলাক ভৰাই ৰাখিছো। যেতিয়া এই সাহসটো দিব, কোনে দিব? অন্তৰাত্মাৰ ফালৰ পৰা গুৰুৰূপী গুৰুৰ ওচৰত যেতিয়া শৰণ ল'ব, তেতিয়া আপুনি ভিতৰৰ পৰা পাব। এই শক্তিখিনি যেতিয়া আহিব, এই জ্ঞানখিনি যেতিয়া আহিব, যেতিয়া আমাৰ আভ্যন্তৰীণটো ইমান ষ্ট্ৰং হ'ব, শক্তিশালী হ'ব, তেতিয়া বাহ্যিক কৰ্ম আপোনাৰ সন্মুখত একোৱেই নাইকিয়া হ'ব, একো নাই, চব কৰিব পাৰিব। অৰ্জুনক সেইকাৰণে আভ্যন্তৰীণ বস্তুটো শক্তিশালী কৰিবৰ কাৰণে ভগৱানে চেষ্টা কৰি আছে। আৰু শেষত তোৰ মনত যদি খেলি মেলি আছে, অৰ্জুন তই মোৰ বিশ্বৰূপ দৰ্শন কৰ। মই আগতে কাকো দেখুৱা নাই, তোক দেখুৱাম চা, কিন্তু তোৰ এই সৰ্বচক্ষুৰ দ্বাৰা তই মোৰ বিশ্বৰূপ দৰ্শন কৰিব পাৰ। না তুমাম শক্যসে দৃশ্যম অনন্যেব সচক্ষুষা দিব্যম দদামি তে চক্ষু পৈশ্বমে যুগমেশ্বরম। 11 অধ্যায় 8 নম্বর শ্লোক গীতা। হে অর্জুন, তই তোৰ সৰ্বচক্ষুৰ দ্বাৰা মোৰ দিব্য এই বিশ্বৰূপ দৰ্শন কৰিব নোৱাৰ, সেইকাৰণে তোক মই দিব্য দৃষ্টি দিছো। চা এতিয়া
অৰ্জুনে দেখা পালে কি দেখিছো মই সমস্ত বিলাক যত যিমান জীৱ আছে প্ৰভু ভগৱন্তৰ মুখত চব গৈ আছে দাঁতেৰে চবাই আছে ভয়ংকৰ চন্দ্ৰ সূৰ্য সকলো দেখোন তেওঁৰ শৰীৰত বিৰাজমান অৰ্জুনৰ শেষত ক'লে হে অৰ্জুন মত কৰ্ম